শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীচুং মৌজাৰ অন্তৰ্গত চমুৱা গাঁৱৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱটি বছৰজোৰাকৈ শনিবাৰৰ পৰা আৰম্ভ হৈছে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শনিবাৰে পুৱা নগাঁৱৰ সাংসদ প্ৰদীপ বৰদলৈৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত এক মনোগ্ৰাহী অনুষ্ঠানত সাংসদগৰাকীয়ে শিক্ষানুষ্ঠানৰ সকলো কাম কাজত অনাগত দিনবোৰত সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰি শিক্ষানুষ্ঠানখনত ৰূপায়িত হ'বলগীয়া এক প্ৰকল্পলৈ সাংসদ পুঁজিৰ পৰা ৫ লাখ টকাৰ অনুদান প্ৰদানৰ কথা ঘোষণা কৰে। কবি সঞ্জীৱ সাগৰে আঁঠৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমাজকৰ্মী মিহিৰাম ভূঞা, উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় কোচৰে, বিদ্যালয়ৰ প্ৰধান আচাৰ্য অজিত চন্দ্ৰ বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। আজিও পুৱাৰে পৰা বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক উপস্থিতিত ২৫খন পতাকা উত্তোলন কৰা হয়। বটদ্ৰৱাৰ পৰা মেহেদী চামানৰ ৰিপৰ্ট, টাইমছ অসম 24। চিত্ৰকলা বিদ্যালয় 1998 চনতে প্ৰতিষ্ঠা লাভ কৰি আজি আহি 25টা বৰ্ষত আমি ভৰি দিলোহি আৰু এই বিদ্যালয়ে যৌৱনপ্ৰাপ্ত হোৱাৰ দৰে আমাৰ বিদ্যালয়ে যৌৱনপ্ৰাপ্ত লাভ কৰিছে। আৰু এটা নিয়ম আছে যে 25 বছৰত ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ কৰিব পাৰে বা আৰম্ভ কৰে। গতিকে আমি সেই মৰ্মেই আমি এই শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে বছৰজোৰা কাৰ্যসূচীৰে এই ৰূপালী জয়ন্তী বৰ্ষক আমি উদযাপন কৰিবলৈ দিহা কৰি এই জানুৱাৰী আমাৰ প্ৰতি বছৰে আমি 4 জানুৱাৰীত আমাৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ। সেই মৰ্মে আমি 4 জানুৱাৰী যোৱাকালি আমি আমাৰ মানে প্ৰতিষ্ঠা দিৱস হিচাপে বন্তি প্ৰজ্বলন ভাগ আমি ৰাখিছিলোঁ। তাত আমাৰ সাংসদৰ প্ৰদ্যুৎ বৰদলৈ ছাৰ আহিলে, তেখেতে বন্তি প্ৰজ্বলন কৰি আমাৰ শুভাৰম্ভণি ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি কৰি থৈ গ'ল তেখেতে। আৰু আমাক এই বিদ্যালয়খনলৈ এটা শকত ধনৰ টোপোলা আগবঢ়াই থৈ গৈছে। তাৰ কাৰণে আমি তেখেতলৈ পুনৰ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বছৰজোৰা যিহেতু কাৰ্যসূচী হাতত লৈছোঁ, আমি প্ৰতি মাহে আমি অসম ভিত্তিত হওক বা জিলা ভিত্তিত হওক আমি কিছুমান অনুষ্ঠান কৰি যাম আৰু সেইটো আমি ৰাইজক জনাই যাম অলপ দিনৰ আগে আগে। আৰু শেষত এই জানুৱাৰী মাহৰ এইকেইটা তাৰিখতে আমি উখল মাখলেৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ এই ৰূপালী জয়ন্তী ভাগ আমি উদযাপন কৰিম বুলি দিহা কৰিছোঁ। আৰু বছৰজোৰা কাৰ্যসূচী আমি এইটো কাৰণেই ল'লোঁ যে আমাৰ এই বিদ্যালয়খনৰ কৰণীয় বহুত কাম আছে। গতিকে আমি এই কামখিনি কৰাৰ সুবিধা লৈ আমি বছৰজোৰা কাৰ্যসূচী হাতত লৈছোঁ। আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা আমি পাম আৰু আমাৰ কাৰ্যসূচী সকলোতে আমি তেখেতসকলক মানে লৈ আমি আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষভাগ সুখল আজি আমাৰ আছিলে 25 ভাগ আমাৰ বন্তি প্ৰজ্বলন আৰু 25 ভাগ আমাৰ পতাকা উত্তোলন, পিছতে আমাৰ 25 ভাগ বৃক্ষৰোপণ নহয়, আচলতে গছ ৰোপণ। বৃক্ষ বুলি ক'লে ভুল হ'ব, ডাঙৰ নিম পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছত আমি কাৰ্যসূচী লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠান আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাহিৰেও আমাৰ অঞ্চলৰ বিভিন্ন কলা কৌশলী অৰ্থাৎ শিল্পীসকলে আজি অনুষ্ঠান পৰিৱেশন কৰিব দিন যোৱা কাৰ্যসূচীৰে। এনেধৰণে আজি আমাৰ কাৰ্যসূচী আমি প্ৰথম আৰম্ভণি অনুষ্ঠান আজি আমাৰ মাজত বিশিষ্ট ব্যক্তি আছে। আমাৰ ৰহা সমষ্টিৰ বিধায়ক সন্মানীয় শশীকান্ত দাসদেৱ আৰু প্ৰাক্তন বিধায়ক আমাৰ দুৰ্লভ চন্দ্ৰ ছাৰ আছে। তেখেতসকল আজি আমাৰ মাজত উপস্থিত আছে। যোৱাকালি প্ৰদ্যুৎ বৰদলৈ ছাৰ তেখেত উপস্থিত থাকিলে। তাৰ বাহিৰেও আমাৰ অঞ্চলৰ হওক আমাৰ জিলাৰ বহুত ডাঙৰ ব্যক্তি আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলো আজি আমাৰ মাজত উপস্থিত থাকি এই পতাকা উত্তোলন ভাগ লৈ আমাৰ